যোৱাকালি আপোনালোকে চাইছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এই বৃহত্তৰ অঞ্চলখনত আমাৰ একমাত্ৰ বিদ্যালয় কোনাকাটাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াতে প্ৰায় ৩৬ জন কেণ্ডিডেটে অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত। তাৰে ভিতৰত আপোনাৰ মাত্ৰ ৫ জন পৰীক্ষাৰ্থীয়ে পাছ কৰিছে আৰু গোটেই সংখ্যক পৰীক্ষাৰ্থীয়ে ইয়াত অৱতীৰ্ণ হ'ব মানে ফেইল কৰিছে। এই যে ফেইল কৰাৰ মূল আঁৰৰ মানে ঘটনা বুলি ক'বলৈ হ'লে ইয়াত যিসকল শিক্ষক আছে বিদ্যালয় প্ৰধানৰ পৰা আৰম্ভ কৰি তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে। ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে নকৰিছে সেই কথাৰ ওপৰত তেখেতসকলে কোনোদিন গুৰুত্ব আৰোপ নকৰাৰ কাৰণেই আজি এই ঘটনাটো সংঘটিত হ'বলৈ পাইছে। এই বৃহত্তৰ এই বিদ্যালয়খনৰ নাম হৈছে কোনাকাটাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। শিক্ষক আপোনাৰ বহুতখিনি শিক্ষকে আছে, প্ৰায় ৩০ জন শিক্ষক আছে। ৩০ জন শিক্ষক থকাৰ ফলতো ইয়াতে 36 জন ছাত্ৰ ছাত্ৰী আছিল। সেই 36 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ 5 জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে, যদিও সেই ভাল ফলাফলেৰে পাছ কৰিব পৰা নাই। এইটো আমি শিক্ষকসকলৰ ব্যৰ্থতা বুলি ক'ম। লগতে SMDCৰ যিসকল সভাপতিৰ পৰা আৰম্ভ কৰি সদস্যসকল আছে তেখেতসকলৰ ওপৰতো মানে আমি এই দোষাৰোপটো কৰিবলৈ বিচাৰোঁ। কাৰণ কিয় তেখেতসকলে যিহেতু দায়িত্বত আছে, তেখেতসকলে সভাপতিয়ে এই বিদ্যালয়খনৰ খবৰ ৰাখিব লাগে। সভাপতিৰ দায়িত্বত আছে চালাম আলী ডাঙৰীয়া। তেখেতে আমি এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ হকে খবৰ লোৱা দেখিবলৈ নাপাওঁ। প্ৰধান শিক্ষক হ'ল আছাদুল্লাহ ফাৰুকী, তেখেত ছুপাৰিনটেণ্ডেণ্ট। তেখেত এতিয়ালৈকে বিদ্যালয়ত আহি পোৱা নাই আৰু পূৰ্বৰ ফলাফল মানে আপোনাৰ ধৰি লওক এইবাৰ প্ৰথম হয়তো আমাৰ এই বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈছে আৰু এইবাৰে এনেকুৱা ফলাফল হৈছে যে ছাৰ বাইদেউসকলৰ যিটো নৈতিক দায়িত্ব আছে সেই নৈতিক দায়িত্বৰ পৰা তেখেতসকলে বিচলিত হৈ তেখেতসকলৰ কৰ্মৰাজিত গুৰুত্ব নিদিয়াকৈ তেখেতসকলে নিজৰ কামতে ব্যস্ত হৈ থাকে। ছাত্ৰ ছাত্ৰীৰ যে ভৱিষ্যত আছে সেই কথা তেখেতসকলে চিন্তা নকৰে। এই বৃহত্তৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা যদি তেখেতসকলে চিন্তা নকৰে, তেখেতসকলে এই অঞ্চলখনত শিক্ষকতা কৰিবলৈ অহাৰ লাভটো কি, সেই কথাটো আমি আজি তেখেতসকলৰ ওচৰত উত্থাপন কৰিব বিচাৰোঁ। তেখেতসকলে কি উত্তৰ দিয়ে আমি সেই কথাটো চাব বিচাৰোঁ, কাৰণ ইয়াতকৈ লজ্জাজনক কথা আৰু হ'ব নোৱাৰে। ছুপাৰিনটেণ্ডেণ্ট আছাদুল্লাহ ফাৰুকী আৰু SMDCৰ সভাপতি চালাম আলী ডাঙৰীয়াৰ নেতৃত্বত এইখন বিদ্যালয় পৰিচালনা হৈ আছে। এই বিদ্যালয়খন পৰিচালনা হোৱাত 36 জন ল'ৰা ছোৱালীৰ ভিতৰত মাত্ৰ 5 জন ল'ৰা ছোৱালীয়ে পাছ কৰাটো দুৰ্ভাগ্যজনক এক কথা। সেইকাৰণে আমি সাধাৰণ গয়াৰাজ ওলাই আহিছোঁ সচেতন। আমি বিচাৰিছোঁ যে এই বিদ্যালয়ত আজি যি ঘটনা ঘটিছে এই ঘটনাটো ভৱিষ্যতত আৰু সঘনাই মানে ৰিপিট নহওক, ইয়াতে এই ঘটনাটোৰ অন্ত পৰক আৰু ছাৰ বাইদেউসকলে তেখেতসকলৰ দায়িত্ব ভালকৈ পালন কৰক। গধুৰ দায়িত্ব পালন কৰিব লাগে, তেখেতসকলে হেমাহি কৰিব নালাগে। তেখেতসকলৰ যি দায়িত্ব সেই দায়িত্ব বুজি পাব লাগে আৰু আমাৰ বৃহত্তৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা তেখেতসকলে ভাবিব লাগে। তেখেতসকলৰ ল'ৰা ছোৱালীৰ কথা যেনেকৈ ভাবে ঠিক তেনেকুৱা ধৰণে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ কথাখিনি ভাবিব লাগে। হয়, আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ ডাইৰেক্ট হস্তক্ষেপ বিচাৰিছোঁ এই বিদ্যালয়খনৰ ওপৰত। যিহেতু 30 জন যোৱাকালি কামৰূপ জিলাৰ কেইবাটাও বিদ্যালয়ত মেট্ৰিক পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবে ইতিমধ্যে চৌকছ জাৰি কৰিছে, তেনেকুৱা চৌকছ ইয়াতো বিচাৰোঁ। আমি 100% সাধাৰণ ৰাইজে একদম এই বিদ্যালয়খনত চৌকছ বিচাৰোঁ, কাৰণ 30 জন শিক্ষক শিক্ষয়িত্ৰী থকাৰ পিছতো 36 জন ছাত্ৰ ছাত্ৰীক তেখেতসকলে পৰীক্ষাত পাছ কৰাবলৈ পৰা নাই। এইটো এটা দুৰ্ভাগ্যজনক কথা। আমি সাধাৰণ ৰাইজ আজি ওলাই আহিছোঁ। সাধাৰণ ৰাইজৰ এটাই কথা যে এই বিদ্যালয়খনত তেখেতসকলে বিভিন্ন আশা কৰি তেখেতসকলে এই ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ দিছিলে, কিন্তু তেখেতসকলে আজি তেখেতসকলক ভাল ট্ৰিট নকৰাৰ কাৰণে এই ফল সন্মুখীন হ'বলৈ হৈছে।
গণ উৎসৱত এ গ্ৰেড পাইছে ধৰি লওক সেই বস্তুটো ইয়াতে ফেক্টৰ নকৰে কাৰণ কি জানে গণ উৎসৱৰ কথাটো সকলোৱে গম পায় গণ উৎসৱত বিভিন্ন ধৰণে সহায় সহযোগিতা কৰি এই এতিয়া যদি গণ উৎসৱত সঁচাকৈ এ গ্ৰেড পাইছে তেনেহ'লে 36 জন ল'ৰা ছোৱালীয়ে ফেইল কৰাৰ কাৰণটো কি সেই বিষয়ে আমি এটা তদন্ত বিচাৰিছোঁ যে এই বিষয়টো এটা তদন্ত হ'ব লাগে যদি গণ উৎসৱত তেখেতসকলে এ গ্ৰেড পাবলৈ সক্ষম হৈছে খালি গণ উৎসৱ যেতিয়া আহিব তেতিয়া বাগিচা অকণমান লগাই গণ উৎসৱটো এ গ্ৰেড পালেতো নহ'ব যিসকল মেইন বস্তু যিসকল নেকি আমাৰ সমাজখনক শিক্ষাৰ পোহৰ বিলাব তেখেতসকলক লৈ যদি কাম নকৰে তেখেতসকল যদি ইয়াতে হেমাহি কৰে শৈক্ষিক সমাজক নিশ্চয়কৈ ভাবুকি কৰিছে যদি ইয়াৰ পৰা আমাৰ ভাল ভাল ছাত্ৰ ছাত্ৰীবিলাকে ভাল ফলাফল লৈ দেশে বিদেশে পঢ়িবলৈ যাব নোৱাৰে তেনেহ'লেতো আমাৰ এই সমাজখন জুৰুলা হৈ পৰিব তেখেতসকলে নৈতিক দায়িত্বৰ পৰা পাহৰিছে তেখেতসকলৰ নৈতিক দায়িত্ব পালন কৰিব লাগে এয়াই আমাৰ সাধাৰণ ৰাইজৰ আহ্বান আজি যোৱাকালি যিটো আমাৰ মেট্ৰিক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিটো আমাৰ ফলাফল আহিল আমাৰ কোনাকাটাপাৰা হাইস্কুলৰ পৰা 36 জন কেণ্ডিডেটে আমাৰ পৰীক্ষা দিছিল এই পৰীক্ষাত মাত্ৰ 5 জনেহে পাছ কৰিছে 31 জনেই ফেল কৰিছে এইটো আমাৰ গাঁৱৰ প্লাছ আমাৰ এইটো সমাজৰ একেবাৰে লাজ লগা কথা আৰু আমাৰ শিক্ষক সমাজ যিটো আছে তেওঁলোকে আজি মানে তেওঁলোকে নিজ ইচ্ছাই আজি শিক্ষক এৰি দিব লাগিছিল তেওঁলোকে পদত্যাগ কৰিব লাগিছিল নিজৰ নৈতিক মানে যিটো হেৰি আছিল তেওঁৰ দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে পদত্যাগ কৰিব লাগিছিল আৰু SMDCৰ যিটো সভাপতি আজি তেওঁ ৰিজেক্টেশ্যন লেটাৰ দিব লাগিছিল এইটো আমাৰ দুৰ্ভাগ্যৰ কথা এইটো স্কুলত আমাৰ লাখ লাখ টকাৰ কাম হৈ আছে তেওঁলোকে টিভি চাই থাকে পৰ্দা লগাইছে স্কুলত পৰ্দা ৱাইফাই ল'ৰা ছোৱালী ৱাইফাই গান বাজ চলি থাকে সদায় গান বাজাই এই স্কুলত কোনো ধৰণে পঢ়া শুনা নাই আমাৰ যিটো প্ৰধান শিক্ষক আছাদুল্লাহ ফাৰুকী তেওঁ আজি পদত্যাগ কৰিব লাগে তেওঁ আজি আমাৰ এই স্কুলত থকাৰ অধিকাৰ নাই তেওঁ নৈতিক দায়িত্ব প্ৰধান শিক্ষকৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ এইটো স্কুলৰ পৰা আজি বিদায় ল'ব লাগে তেওঁ মূল নায়ক প্ৰধান শিক্ষক আছাদুল্লাহ ফাৰুকী শিক্ষক একদম সব ঠিক আছে প্ৰধান শিক্ষকৰ কাৰণে এইটো ঘটনা ঘটিছে তেওঁ স্কুল চলাব পৰা নাই বিদ্যালয় চলাব পৰা নাই বিদ্যালয় তেওঁ যোগ্যতা নাই বিদ্যালয়ৰ পৰিচালনা তেওঁ প্ৰধান শিক্ষকৰ যোগ্যতা নাই তেওঁৰ যোগ্যতা নাই আৰু যিজন SMDCৰ সভাপতি আছে তেওঁ ল'ৰা ছোৱালী এইটো স্কুলত নাই তেওঁ ল'ৰা ছোৱালী নাই ল'ৰা ছোৱালী নথকা এজন সভাপতি এই স্কুলত ল'ৰা ছোৱালী নথকা এজন সভাপতি এই স্কুলত থকা মানে কি তেওঁ বৰবাদ কৰি দিছে স্কুলটো বৰবাদ কৰি দিছে আমাৰ ৰাইজৰ দাবী আজি SMDC ভংগ হ'ব লাগে SMDC ভংগ হ'ব লাগে সভাপতি পদত্যাগ কৰিব লাগে আৰু প্ৰধান শিক্ষক পদত্যাগ কৰিব লাগে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ আমাৰ যিটো আমাৰ অনুষ্ঠান চৰকাৰী অনুষ্ঠান এইটো আমাৰ যাতে ভৱিষ্যতলৈকে এনেকুৱা ঘটনা নঘটে আমাৰ ৰাইজৰ পৰা দাবী প্ৰধান শিক্ষক আজি পদত্যাগ কৰক প্ৰধান শিক্ষক তেওঁ সদস্য সচিবৰ পৰা পদত্যাগ কৰক গুণোৎসৱত এ গ্ৰেড পোৱাৰ কাৰণ হ'ল সভাপতি মানে পেণ্ট চাৰ্ট শ্বুট কৰি আহি মানে আমাৰ প্ৰধান শিক্ষক মহোদয় পেণ্ট চাৰ্ট শ্বুট কৰি আহি আমাৰ বেৰেজ হৈ যায় ফলাফলত জিৰো গুণোৎসৱ কাৰে কয় গুণোৎসৱ এইটো হ'ল শৈক্ষিক যিটো আমাৰ দিশ আছে এইটো যদি তেওঁলোকে পাৰফৰ্মেঞ্চ দেখাব পাৰে তেতিয়া গুণোৎসৱ এ গ্ৰেড পাব শৈক্ষিকৰ দিশত কোনো ধৰণৰ তেওঁলোকৰ একো নাই গুণোৎসৱত শূন্য শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ তেওঁলোকে এইটো আমাৰ বিদ্যালয়ত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰক কৰি কিনে আমাৰ বিদ্যালয়খন আমাৰ এইটো বহুত ডাঙৰ এটা এৰিয়া এই এৰিয়াৰ বিদ্যালয়খন আমাক সুৰক্ষা দিয়ক আমাৰ প্ৰধান শিক্ষক যিজন আছে তেওঁৰে গাফিলতি আৰু কাৰোৰ দুখ নাই প্ৰধান শিক্ষক ৰাইজৰ যিটো টিপছি উঠাই আছে ৰাইজৰ পৰা আমাৰ যিটো আমাৰ দাবী আজি SMDC ভংগ হ'ব লাগিব ৰাইজে ইয়াত আজি কমিটি বনাব এই কমিটি আমাৰ DC মহোদয়ে এপ্ৰুভ কৰিব লাগিব এইখিনি আমাৰ তাৰমানে আমাৰ কোনাকাটাপাৰা উচ্চ মাধ্যমিক বিদ্যালয় যিটো প্ৰধান শিক্ষক আছে যিটো আছাদুল্লাহ ফাৰহাজী তেখেতৰ গাফিলতিত যিটো আমাৰ বৰ্তমান খুব দুখিত লগা কথা আমাৰ সময়ত যিটো আমাৰ শিক্ষামন্ত্ৰীয়ে যিটো প্ৰজেক্টৰ দিছে কুৱেশ্যন এনচাৰ চাবলৈ ইয়াত চিনেমা লগাই দিয়ে এইটো চিনেমা হল দিছে নেকি চিনেমা লগাই দিয়ে ল'ৰা ছোৱালীবিলাক যিটো 9, 10 মেট্ৰিকৰ সময়ত মোবাইল টেবলেট দিয়ে সিহঁতে গেম খেলি ৰুমত উঠাই দিয়ে সিহঁতে ছাৰৰ লগত কথা পাতে আৰু ৱাইফাই অন কৰি দিয়ে ল'ৰা ছোৱালীবিলাক মোবাইল আনি কেনে ৱাইফাই অন কৰি মোবাইল চাই তেনেহ'লে আমাৰ এইবিলাক ফাৰহাজীৰ যিটো তাৰমানে কাণ্ড এইবিলাক আমি বহুত দিনৰ লক্ষ্য কৰি আছোঁ লক্ষ্য কৰাৰ ফলত আমি আমাৰ শিক্ষামন্ত্ৰী মহোদয় তথা আমাৰ
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি মেছেজ দিব খুজিছোঁ যে আমাৰ এনেকুৱা যিটো শিক্ষক ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহুত ক্ষতিকাৰক হৈ আছে তেখেতৰ চেঞ্জ কৰিব লাগে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটো অনুৰোধ জনাইছোঁ ধন্যবাদ হ্যাঁ হ্যাঁ হয় বিদ্যালয়খনে এ গ্ৰেড পাইছে সেইটো কাৰণে আমি দুঃখিত আগন্তুক বৰ্ষত আমি নিশ্চয় চেষ্টা কৰিম যাতে ফলাফল ভাল হয় সেইকাৰণে আমি আগন্তুক বৰ্ষৰ কাৰণে আপৰণে আমি চেষ্টা কৰিছোঁ এ গ্ৰেড যেহেতু ফেল কৰিবলৈ বাধ্য হৈছে কি ক'ব আপোনালোকৰ তেওঁলোক মানে গয়েৰাণী অভিযোগ যিখিনি যি পাঁচজন ষ্টুডেণ্ট মানে পাছ কৰিছে এইখিনি ইয়াৰ নহয় বেলেগ নহয় আমাৰ স্কুল হয় এইটো হ্যাঁ আমাৰ স্কুলৰ পৰাই পৰীক্ষা দিছে গতিকে আমাৰ স্কুলৰ 5জন এপিয়াৰ হৈছে অলৰেডি গতিকে আমি আগন্তুক বৰ্ষলৈ যিমান পাৰোঁ আপ্ৰাণে চেষ্টা কৰি ল'ৰা ছোৱালী ভাল কৰিম 385 যেহেতু ল'ৰা ছোৱালীখিনি ফেল কৰিলে আপুনি কি ক'ব বিচাৰে যে এই শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ কিবা কমি থাকিব নে ছাত্ৰ ছাত্ৰীখিনি বেয়া বুলি ক'ব বিচাৰে আমি যিমান পাৰোঁ আমি ঘৰে ঘৰে তেওঁলোকক ভিজিট কৰিছিলোঁ ঘৰে ঘৰে গৈছোঁ গৈ পেলাই তেওঁলোকক আমি পৰীক্ষাৰ কাৰণে এপ্লাইৰ কাৰণে চেষ্টা কৰিছিলোঁ কিন্তু তাৰ আঁৰত বা কি আছে ল'ৰা ছোৱালী কিজানি হা অঁ আমাৰ আৰু এনেও ছায়েন্সৰ টিচাৰ কম হৈ আছে সেইটো আমাৰ এটা দুঃখিত তাৰ আৰু এটা কাৰণ হ'ব পাৰে আপোনালোকৰ স্কুলৰ সন্মুখত প্ৰতিবাদ কৰিছে হাজাৰ হাজাৰ লোকে গোৱাই ৰাইজে যে আপোনালোকৰ বিদ্যালয় যেহেতু কালি মেট্ৰিকৰ ফলাফল ঘোষণা কৰিছিল তাৰপিছত তেওঁলোকে পাছ কৰিব পৰা নাই ফেইল কৰিছে আৰু দেখা গৈছে যে প্ৰধান শিক্ষকগৰাকীও এতিয়া বৰ্তমান নাই আপুনি যিহেতু চাৰ্জত আছে কি ক'ব আপুনি যোৱাকালি মেট্ৰিকৰ ফলাফলৰ কাৰণে আমি দুঃখিত আমাৰ স্কুলৰ ফলাফল ইমান ভাল হোৱা নাই ভাল হৈছে ভাল হোৱাও নোহোৱা নহয় গতিকে তেওঁ প্ৰধান শিক্ষক যিহেতু আজি স্কুলত তেওঁ ছুটি লৈছে মই চাৰ্জত আছোঁ গতিকে তেওঁ আহিলে তেওঁৰ লগত আপোনালোকে ডিটেইলছ আলোচনা কৰিম 35 5জনে কৰিছে ফাৰ্ষ্ট নহয় ইয়াৰ আগত আৰু এইটো থাৰ্ড বেচ আমাৰ হয় সেই দুটা আমাৰ ভাল হৈছে ৰিজাল্ট তেওঁৰ বেমাৰ হৈছে মেডিকেল ছুটি লৈছে যোৱাকালি লৈছে শিক্ষক 19জন শিক্ষক নহয় আমাৰ ষ্টাফ 19জন শিক্ষক 16জন মহম্মদ মুছাইল এপ্লিকেশ্যন দিছে